ঢিঙত ৰঙালী বিহুক আদৰিবলৈ ৰামকৃষ্ণ বাদ্য ভাণ্ডাৰ ঢোল বনোৱাত ব্যস্ত। অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সকলো যেন এতিয়া ব্যস্ত হৈ পৰিছে। অসমীয়া ডেকা গাভৰু গাত যেন এতিয়া ততেই নাই। শিপিনীসকলে বিহুত আপোনজনক তথা পৰিয়ালৰ লোকক বিহুৱানখন দিবলৈ বৈ উলিওৱা ব্যস্ত হৈ পৰিছে। তেনেদৰে বাদ্য বনোৱা মিস্ত্ৰী তথা শিল্পীসকলৰো এতিয়া অকণো আহৰি নাই। নগাঁও জিলাৰ ঢিঙৰ ৰামকৃষ্ণ বাদ্য ভাণ্ডাৰ বাদ্যযন্ত্ৰ বনোৱা শিল্পীসকলৰ ঢোল বনোৱা আদি ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ প্ৰস্তুত কৰি উলিওৱা ঢোলসমূহ অসমৰ তিনিচুকীয়া, ডিব্ৰুগড় আৰু যোৰহাট আদিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ যায়। ঢোলসমূহৰ মূল্য কাঠৰ ওপৰত নিৰ্ভৰ কৰি একোটা ঢোলৰ মূল্য ৬,০০০ৰ পৰা ১০,০০০ টকা। তেওঁলোকে বৰ্তমানে ৬০ৰ পৰা ৭০ৰ ওপৰত ঢোল প্ৰস্তুত কৰি উলিয়াইছে আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ পঠিয়াবলৈ যোগাযোগ কৰিছে। কি ক'ব কওকচোন? এই বিহু উপলক্ষে নতুন ঢোল কেইটামান বনাইছোঁ আৰু পুৰণা কামত দুই এটা আহি আছে, সেয়াৰ লগতে কৰি আছোঁ। আৰু আপাৰতো মাল দিছোঁ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাটত দি আছোঁ। কালিও 20টামান ৰাইজে আদৰি লৈছে। ৰাইজে আদৰি লৈছে। আৰু এতিয়ালৈকে কিমানটা ঢোল আপোনালোকে চেল কৰিলে? আজি চেল হোৱা নাই, মাজে মাজে দুই এটা কৰি গৈ আছে। 40-50টামান গ'ল। এটা ঢোলৰ ৰেট কিমানকৈ আহে? এটা 6,০০০ৰ পৰা 10,০০০ টকালৈকে দাম আছে, ঢোল লৈ দাম। কিবা ঢোলত তেনেকুৱা কিবা নাম থাকে নেকি? তেনেকুৱা ঢোলত নাম আছে, কি ভাল বেয়া নাম আছে। ঢোল ঢোলেই নাম কি আছে? এতিয়া নামটো ঢোলটো হ'ল, কাঠটো হ'ল আম কাঠৰ দামটো কম, কঁঠাল কাঠৰ দামটো বেছি, এইটোৱেই পাৰ্থক্য। ভাল ঢোল নিবলৈ হ'লে 10,০০০ পৰে, আৰু কম যদি কাঠ নিলে তো 6,০০০-7,০০০ এনেকৈ পৰে। মানে কাঠৰ ওপৰত ভিত্তি কৰি ওপৰত বৃদ্ধি আশাতে আছোঁ আৰু দৰমহা হ'লে টুকটাক বেচা কিনা হ'ব। এতিয়া মোটামুটি কাষ্টমাৰ আহিছে আৰু আহিছে, টুকটাককৈ আহি আছে। কালি ডিব্ৰুগড়ত পঠাম 10টা ঢোল। আপোনালোকে এজন কিমানজন মানুহে কাম কৰে ইয়াতে? দুজনেই কৰোঁ। আপুনি আৰু আপোনাৰ দেউতা আৰু মই। ঢিঙৰ পৰা জয়দেৱ দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।